গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰে জড়িত 4জনক গ্ৰেপ্তাৰ ২৬ মে'ত বিষ্ণুজ্যোতি পথৰ বাসিন্দা জুমান আহমেদক হোমষ্টেৰ পৰা অপহৰণ কৰি দাবী কৰিছিল ৫ লাখ টকাৰ মুক্তিপণ ধন দিলে যুৱকজনক হত্যা কৰাৰো দিছিল ভাবুকি আৰক্ষীয়ে অভিযান চলাই চিপাঝাৰৰ পৰা 4টা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লগতে উদ্ধাৰ কৰিছে অপহৃত জুমান আহমেদক আৰক্ষীয়ে আবু সালাম আসাদুল্লাহ আলী ৰুজামিল আলী আৰু ডালনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ আমি অপহৰণকাৰী কেইটাৰ ফটোগ্ৰাফ দেখুৱাই আছো স্ক্ৰীনত গুৱাহাটীৰ মহানগৰীৰ চাঞ্চল্যকৰ যি অপহৰণ কাণ্ড সংঘটিত হৈছিল সেই অপহৰণ কাণ্ডৰে জড়িত এই 4জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ২৬ মে'ত বিষ্ণুজ্যোতি পথৰ বাসিন্দা জুমান আহমেদক হোমষ্টেৰ পৰা অপহৰণ কৰি দাবী কৰিছিল ৫ লাখ টকাৰ মুক্তিপণ ধন দিলে যুৱকজনক হত্যা কৰাৰো ভাবুকি দিছিল আৰক্ষীয়ে অভিযান চলাই চিপাঝাৰৰ পৰা 4টা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ কৰিছে অপহৃত জুমান আহমেদক আৰক্ষীয়ে আবু সালাম আসাদুল্লাহ আলী ৰুজামিল আলী আৰু ডালনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতা উপস্থিত আছে আমি তেখেতৰ সৈতে সংযুক্ত হৈছোঁ হয় ধৰ্মেন্দ্ৰ যিহেতু ২৬ মে'ত যি অপহৰণ কাণ্ড সংঘটিত হৈছিলে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে 4টাকৈ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেই 4টা অপহৰণকাৰীৰ লগত আৰু অন্য লোকো জড়িত হৈ আছে নেকি সমগ্ৰ ঘটনা সন্দৰ্ভত তথ্য কি আছে এই মুহূৰ্তত ক'ব লাগিব যে গুৱাহাটী মহানগৰীত ২৬ তাৰিখে দিন দুপৰতে এক ভয়ংকৰ অপহৰণ কাণ্ডৰ ঘটনা সংঘটিত হৈছিলে আৰু এই অপহৰণ কাণ্ডৰ লগত জড়িত আছিল 4জনকৈ লোক ইতিমধ্যে হাতীগাঁৱৰ যি বিষ্ণুজ্যোতি পথ আছে এই বিষ্ণুজ্যোতি পথত ছফিকুল হুছেইনৰ যি ভগ্নীপতি জুমান আহমেদ হঠাৎ নিখোজ হৈ পৰিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিলে প্ৰথমে নিৰুদ্দেশ বুলি দিছিলে কিন্তু পৰৱৰ্তী সময়ত জুমান আহমেদৰ যিজন নিখোজ হৈছিলে যুৱক সেই যুৱকজনৰ নিজৰ মোবাইল ফোনটোৰ পৰাই কেইবাজন অন্য লোকে তেওঁলোকৰ ঘৰৰ পৰিয়াললৈকে ফোন কৰে আৰু ৫ লাখ টকাৰ মুক্তিপণৰ কথা তেওঁলোকক কয় কিন্তু ঘটনাটো এনেকুৱা যে এই যিকেইজন যুৱকে অপহৰণ কৰিছিলে কেনেধৰণে ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে কেনেকৈ লৈ গৈছিলে এখন চুইফ্ট ডিজায়াৰ বাহনত লৈ যোৱা বুলি ইতিমধ্যে জানিবলৈ দিছিলে কিন্তু কেনেকৈ গম পাইছিলে যে জুমান আহমেদ তাত আছে বা পূৰ্বৰে পৰা তেওঁৰ লগত কিবা সংঘাত আছে নেকি বৰ্তমান আৰক্ষী তদন্ত চলাই আছে আৰক্ষী তদন্তৰ পিছতে সংবাদ মাধ্যমৰ আগত জনাব কিন্তু এটা কথা ক'ব লাগিব গুৱাহাটীৰ পৰা দিন দুপৰতে ২৬ তাৰিখ অৰ্থাৎ যোৱা পৰহি দিনাখন লৈ গৈছিলে গুৱাহাটী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে মঙলদৈলৈকে আৰু মঙলদৈৰ চিপাঝাৰত এই যুৱকজনক যদিহে মুক্তিপণৰ বাবে ৫ লক্ষাধিক টকা যদি নিদিয়ে তেতিয়াহ'লে মাৰি কাটি পেলাই হত্যা কৰাৰ এক ভাবুকি দিছিলে আৰু পৰৱৰ্তী হাতীগাঁও আৰক্ষীয়ে গোটেই ঘটনা সন্দৰ্ভত আচলতে তেওঁলোকে পুংখানুপুংখকৈ তেওঁলোকে তদন্ত কৰিছিলে আৰু যি ধৰণৰ আৰক্ষীৰ যি চিডিআৰ কল আচলতে এই চিডিআৰ কলৰ ভিত্তিত তেওঁলোকে গৈ পাইছিলে চিপাঝাৰ আৰু চিপাঝাৰত বহু সময় তেওঁলোকে তদন্ত কৰাৰ পিছত বা সেই যুৱক কেইজনৰ ফোন কলৰ তথ্যৰ ভিত্তিত আচলতে ক'ত কেনেকৈ যুৱকজনক ৰাখিছিলে বৰ্তমান আৰক্ষীয়ে জনোৱা নাই যদিও কিন্তু 4খনকৈ ফটো দিয়া আছে আৰু যুৱক কেইজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুৱক কেইজনৰ নাম যদি আমি কওঁ তেতিয়াহ'লে আবু সালাম আসাদুল্লাহ আলী আৰু ৰুজামিল আলী আৰু ডালনুৰ হুছেইন এই যুৱক 4জনে ৫ লাখ টকাৰ মুক্তিপণ দাবী কৰিছিলে ইতিমধ্যে আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষীৰ ইতিমধ্যে তদন্ত চলি আছে গোটেই তদন্তত আচলতে পোহৰলৈ আহিব গোটেই ঘটনাটো প্ৰকৃততেনো কি কিয়নো জুমনক লৈ যাব লগা জুমনক আগৰে পৰা কিবা চিনাকি আছিল নেকি বা জুমনৰ লগত তেওঁলোকৰ সম্পৰ্ক কি আৰু যিহেতু জুমনৰ মোবাইল ফোনটোৰ পৰাই কিন্তু ৫ লক্ষাধিক টকাৰ মুক্তিপণ বিচাৰিছিলে আৰু এই যুৱকজন অৰ্থাৎ জুমন যিজন নিৰুদ্দেশ হৈছিলে বা নিখোজ হোৱা যুৱকজনৰ যি ফোন কলৰ তথ্য আচলতে আৰক্ষীয়ে জুমনক ইতিমধ্যে উদ্ধাৰ কৰিছে আমি পৰিয়ালৰ লগত কথা পাতিম আৰু আৰক্ষীয়ে কিছু সময় পিছত হয়তো সংবাদ মাধ্যমক জনাব গোটেই ঘটনা প্ৰকৃততে কি আছিলে এই যুৱক 4জনৰ লগত জুমনৰ সম্পৰ্ক কি আছিলে এই গোটেই ঘটনাটো তদন্ত হোৱাৰ পিছতে গোটেই ঘটনাটো পোহৰলৈ আহিব নিহা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি আচলতে ২৬ মে'ত জুমান আহমেদক হোমষ্টেৰ পৰা অপহৰণ কাণ্ডৰ যি ঘটনা সেই সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ 4জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে